যোৱাকালি আপোনাৰ ইয়াত উচ্ছেদৰ নামত আপোনাৰ কেচি আপোনাৰ এইবিলাক কুঠাৰ এইবিলাক লৈ পেলাই আহিছে, যেনে থুলমূলে কিবা সৰুতে আমি খেলা বালিবাটৰ নিচিনাকে ইয়াত মানে আপোনাৰ খেলা ধূলা কৰাৰ নিচিনাকে আহিছে। এইটো উচ্ছেদৰ কোনো ধৰণৰ পৰিকল্পিত প্লেন নহয়। জিলা প্ৰশাসনে কোনোবা ঐশ্বৰিক শক্তিৰ হেঁচাত ইয়াত এনেকুৱাকে মেচিন টেচিন ব্যৱহাৰ কৰা নাই। গতিকে আজি আমি চাব আহিছিলো উচ্ছেদস্থলীত যেন অত্যাধুনিক কোনো ধৰণৰ উচ্ছেদিত মেচিন বাহিনী ব্যৱহাৰ কৰিছে নে নাই, এতিয়া আহি পাইছো। গতিকে প্ৰশাসনক এটা দাবী জনাও যেন এই নেতা পালিনেতা বিলাকে যে গাঁওবুঢ়া পদবীত থকা আপোনাৰ বৰ্তমান কোনোবা দলৰ প্ৰাৰ্থী প্ৰত্যাশী হোৱা তেখেতসকলে যিখিনি আপোনাৰ উচ্ছেদিত পুখুৰীবিলাকক আপোনাৰ বেদখল কৰি আছে, গতিকে তীব্ৰভাৱে জিলা প্ৰশাসনে তেখেতসকলৰ ওপৰত আইনীভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু এই নেতা পালিনেতাৰ পুখুৰীবিলাকৰ ইয়াত কোনো ধৰণৰ চিন-চাপ থব নালাগে। এক মৃতপ্ৰায় অৱস্থাত থকা এই বিল জ্বলা এইটো যাতে আকৌ পুনৰুজ্জীৱিত হয়। আৰু এনেকেই আপোনাৰ এই যে বৈঠা মাৰো নিচিনাকে খালি গান গাই জিলা আয়ুক্তই কাণসাৰ গাই এৰা দিলে নহ'ব। গতিকে উন্নতি পলমে ইয়াত আৰু অলপ অত্যাধুনিক মেচিন জিলা প্ৰশাসনৰ ফালৰ পৰা ইয়াত আপোনাৰ ব্যৱস্থা কৰি দিব লাগে, যাতে আৰু চাওক আপোনাৰ আমাৰ নগাঁও জিলাৰ বেছিভাগ থানাৰ পৰা ৩-৪জন 5জন 10জন মান কৰি পেলাই আপোনাৰ পুলিচ প্ৰশাসন ইয়াত আনি পেলাই মকৰল কৰিছে। উচ্ছেদৰ নামত দুটা সম্প্ৰদায় আছে, আপোনাৰ যদি খিলঞ্জী আৰু ট্ৰাইবেল বেল্টৰ মাটি হয় তাক উচ্ছেদিত কৰিব হলে জিলা প্ৰশাসনৰ মানুহ বেষ্টনীবিলাক বেছি লাগে। কিন্তু ইয়াত যোনটো জলাশয় হয় ইয়াত কোনো ধৰণৰ ঘৰ বাৰী নাই। গতিকে পুলিচ বিলাক থানাৰ পৰা আনি পেলাই মেন পাৱাৰ খটুৱাই আছে। তাত নগাঁও জিলা আৰক্ষী অধীক্ষকক অনুৰোধ জনাও যেন উচ্ছেদৰ নামত ইয়াত ভালদৰে উচ্ছেদ হ'ব লাগে আৰু পুলিচ প্ৰশাসনৰ যিমানখিনি নিযুক্তি আছে তাৰ পৰা পুলিচ অতপ নালাগে। একে শান্তিপ্ৰিয়ভাৱে উচ্ছেদ চলি আছে। ইয়াতো কোনো ধৰণৰ দা কঠাৰী কুঠাৰ কিবা কিবি লৈ পেলাইতো ইয়াত শান্তি ভংগ কৰিবৰ কাৰণে অহা নাই। গতিকে অনুৰোধ জনাও যাতে পুলিচ মেন পাৱাৰ বিলাক আমাৰ থানাসকলৰ আপোনাৰ ইন্সপেক্টৰ OC এনেকুৱাকে OC সকলক ইয়ালৈ অনা হৈছে, ইয়াক এইখিনি তেখেতসকলক লৈ যাব লাগে। আৰু ইয়াত শান্তিপ্ৰিয়ভাৱে অত্যাধুনিক মেচিন দি পেলাই আপোনাৰ অসম ৰাজ্যিক দুৰ্যোগ আৰু প্ৰশম নিগমৰ পৰা তেখেত SIRD ফালৰ পৰা মানুহ ইয়াত নিযুক্তি কৰিব লাগে, যাতে SDRF-ৰ পৰা এইবিলাক আমাৰ পুলিচক দি পেলাই ইয়াত বেকাৰ খটাই অত কিবা এটা ঘটনা পৰিঘটনা ঘটি যাবগৈ, আমাৰ ইয়াতে চব হস্তম হৈ আছে। গতিকে এয়া আমি পুলিচ প্ৰশাসন অতখিনি নিবিচাৰো।